ভিডিঅ'টোত ক্লাছ 9-ৰ অৰ্থাৎ নৱম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ চেপ্টাৰ নং 6 অন্যৰ প্ৰতি ব্যৱহাৰ যাৰ ৰচক হ'ল সত্যনাথ বৰা। এই অন্যৰ প্ৰতি ব্যৱহাৰ পাঠটোৰ কেইটামান প্ৰশ্নৰ উত্তৰ আজি আমালোক এই ভিডিঅ'টোত আলোচনা কৰিম। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। আজিৰ এই ভিডিঅ'টোৱে আমাৰ ক্লাছ 9-ৰ প্ৰথমটো ভিডিঅ'। উত্তৰ দিয়া প্ৰশ্নাৱলী ভাৱ বিষয়ক। ক নম্বৰ কি কৈছে? সাৰথি পুথিখন কাৰ ৰচনা? এইটো মোষ্ট ইম্পৰ্টেণ্ট। এই পাৰ্টৰ পৰা এইটো প্ৰশ্নৰ প্ৰায় বাৰ অহা দেখা গৈছে, গতিকে তোমালোকে অলপমান মন দি চাই যাবা, ঠিক আছে। উত্তৰ, সাৰথি পুথিখন সত্যনাথ বৰাদেৱৰ ৰচনা। এইখিনিতে এটা কথা ক'ব বিচাৰিম তোমালোকক, যেতিয়া কোনো এটা প্ৰশ্নৰ উত্তৰ লিখিবা সেই প্ৰশ্নৰ প্ৰশ্নৰ লগত কিবা এটা মিল থাকিব লগা উত্তৰ দিবা, ঠিক আছে। মানে ইয়াত কি কৈছে, মই কি ক'ব বিচাৰি আছোঁ, সাৰথি পুথিখন কাৰ ৰচনা? ইয়াত লিখিছোঁ কি সাৰথি পুথিখন, মানে প্ৰশ্নৰ লগত উত্তৰৰ মিল আছে আৰু উত্তৰৰ লগত প্ৰশ্নৰ মিল আছে। অলপমান সজাই লিখিব ট্ৰাই কৰিবা, পঢ়োতেও ভাল লাগিব, শুনোতেও ভাল লাগিব আৰু মাৰ্ক দিবলৈ তেওঁলোকে কোনো বাধা নাদিব, মাৰ্ক দি দিব তোমাক, ঠিক আছে। তাৰপিছত কি কৈছে, কি নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায়। এই প্ৰশ্নটো তোমালোকৰ 2 নম্বৰৰ কাৰণে দিব পাৰে। উত্তৰ, সমাজত সংসাৰ পাতি থকা মানুহে যাৰ লগত যি ব্যৱহাৰ কৰিব লাগে তেনেদৰে কৰি চলিলে সুখে সন্তোষে জীৱন নিয়াব পাৰে, কিন্তু এইবোৰ নজনা বাবে বহু মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিব লাগে। উপদ্ৰৱ মানে কি? এনেকুৱা কষ্ট আৰু, ঠিক আছে। কি কৈছে, সমাজত বহুত মানুহ আছে, সমাজত সংসাৰ পাতি থকা মানুহে কাৰ লগত কি ব্যৱহাৰ কৰিব লাগে সেইটো যদি জানে তেন্তে জীৱনটো বহুত সুন্দৰ, আৰু যদি নাজানে সেইবোৰ নজনাৰ ফলতো বহুত মানুহৰ জীৱনত বহুত ধৰণৰ কষ্ট লাঞ্ছনা ভোগ কৰিব দেখা যায়, ঠিক আছে। তোমালোকে তোমাৰ সমাজত চাইছা ইতিমধ্যে। গ নম্বৰটো কি কৈছে, কোনটো শ্ৰেণীৰ মানুহৰ শত্ৰু সৰু মানে বেছি? উত্তৰ, যিবোৰ মানুহে অভাৱত আনক কেটেৰা মাত মাতি বেজাৰ দিয়ে, ভৱিষ্যতৰ কথা চিন্তা নকৰি খিংখিঙীয়া স্বভাৱেৰে মানুহৰ লগত কঠুৱা ভাষাৰে কথা কয়, তেনে মানুহৰ শত্ৰু বেছি। মই অলপমান আগতে ক'লোঁ নে, শত্ৰু সৰু মানুহ হ'ব লাগিছে বেছি। গতিকে ইয়াত কি কৈছে মই তোমালোকক বুজাই দি আছোঁ। যিবোৰ মানুহে অভাৱত পৰে, ধৰি লওক মই অভাৱত পৰিছোঁ, মোক সেই অভাৱৰ সময়ত কোনোবা আহি কেটেৰা মাত দিলে, কেটেৰা মানে বেয়া মাত দিলে, আৰু তেওঁৰ ভৱিষ্যতৰ কথা চিন্তা নকৰি খিংখিঙীয়া স্বভাৱেৰে মানে অলপমান হট মেজাজেৰে কথা ক'লে, সেইটো আৰু কঠুৱা ভাষাৰে মানে বেয়া ভাষাৰে কথা ক'লে, তেনে মানুহৰ শত্ৰু বেছি। কাৰণ মোৰ অভাৱৰ সময়ত যিজনে মোক বেয়া কথা কৈছে মই তেওঁক ভাল পাম নেকি? তেওঁ মোৰ শত্ৰু, মই শত্ৰু হিচাপেই ধৰিম। মোৰ ভৱিষ্যত যদি ভাল হয় তেওঁৰ ভৱিষ্যত অন্ধকাৰ হ'বও পাৰে, ভৱিষ্যতৰ কথা কোনেও ক'ব নোৱাৰে, ঠিক আছে। তেনেকুৱা মানুহৰ শত্ৰু অলপমান বেছি। আৰু ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মুখস্থ কৰাটোকৈ বুজাত গুৰুত্ব বেছি দিবা, তেনেহ'লে সমূহ প্ৰশ্নৰ উত্তৰ লিখিব তোমালোকে পাৰিবাই। আৰু এতিয়াৰ পৰা ট্ৰাই কৰি যোৱা যাতে তোমালোকৰ মেট্ৰিকত মুখস্থ কৰাটোকৈ মনত ৰাখি তোমালোকে লিখিব পাৰা, ঠিক আছে। খ নম্বৰটো কি কৈছে, সজ ব্যৱহাৰৰ অনুপাত কি? নম্ৰতাক সজ ব্যৱহাৰৰ অনুপাত বুলি ধৰা হয়। নম্ৰতা মানে ভদ্ৰতা, ঠিক আছে। আৰু ইং নম্বৰ কি কৈছে, মনত অহংকাৰ ৰাখি মুখত নম্বৰ হ'লে মানুহক কি কৰা হয়? মানে মনৰ ভিতৰত বেয়া কিন্তু মুখত বহুত ভাল, ভদ্ৰ, তেনেকুৱা মানুহক কি কোৱা হয়? উত্তৰ, মনত অহংকাৰ ৰাখি মুখত নম্ৰ হ'লে মানুহক ছল কৰা হয় বা ছলনা কৰা হয়, ঠিক আছে। 6 নম্বৰ কি কৈছে, এই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল, ইয়াত কোনটো শ্ৰেণীৰ মানুহৰ কথা কোৱা হৈছে? এইটো মষ্ট ইম্পৰ্টেণ্ট এটা প্ৰশ্ন। তোমালোকে আগৰ শ্ৰেণীৰ যেতিয়া তোমালোকে 8ত আছিলা, তোমালোকৰ 9ত যিবোৰ আছিলে সেইসমূহ ছাত্ৰ ছাত্ৰীক সুধিবা, তেওঁলোকৰ এই প্ৰশ্নটো আহি গৈছে, ঠিক আছে। সংসাৰত এক শ্ৰেণীৰ মানুহ আছে, এওঁলোকে আনৰ গুপ্ত কথা লগৰীয়াক হহুৱাবলৈ আনৰ ওচৰত প্ৰকাশ কৰে। এই শ্ৰেণীৰ লোকক পাতল স্বভাৱৰ বুলি কোৱা হয়। মানে কি কৈছে, ধৰি লোৱা তোমাৰ লগৰীয়াক তুমি কিবা এটা কথা ক'লা সেই কথাটোত আনৰ বহুত গুৰুত্বপূৰ্ণ কথা, গুপ্ত কথা তোমালোকে কৈ দিলা, কোৱাৰ ফলত তোমাৰ লগৰী এজনে হাঁহি দিলে, গতিকে তুমি হ'বা সেই শ্ৰেণীৰ মানুহ, ঠিক আছে, যাৰ স্বভাৱ নিচেই পাতল। 6 নম্বৰ কি কৈছে, কাৰ লগত সম্বন্ধ ৰাখিলে ষষ্ঠতাক প্ৰশ্ৰয় দিয়া হয়? প্ৰশ্ৰয় মানে কি? ষষ্ঠৰ লগত সম্বন্ধ ৰাখিলে ষষ্ঠতাক প্ৰশ্ৰয় দিয়া হয়।
প্ৰশ্ৰয় মানে কি আদৰ দিয়া বা তেওঁক গ্ৰহণ কৰাৰ বাবে সুবিধা কৰি দিয়া। প্ৰশ্ৰয় মানে সুবিধা, ঠিক আছে। জ নম্বৰ কি কৈছে বহল ব্যাকৰণ কাৰ ৰচনা? বহল ব্যাকৰণখন হ'ল বা বহল ব্যাকৰণখন সত্যনাথ বৰাদেৱৰ ৰচনা। মই তোমালোকক আগতে কৈছোঁ যে প্ৰশ্নৰ লগত উত্তৰৰ সম্বন্ধ ৰাখিবা আৰু উত্তৰৰ লগত প্ৰশ্নৰ সম্বন্ধ ৰাখিবা। 2 নম্বৰ কি কৈছে চমুকৈ বুজাই লিখা। ক নম্বৰ কি কৈছে ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি কিয় ওলাই কৰিব নোৱাৰি। এইটো 3 নম্বৰ আহিব তোমালোকৰ পৰীক্ষাত। উত্তৰ ব্যৱহাৰ প্ৰণালীক কেতিয়াও সামান্য বুলি ওলাই কৰা উচিত নহয়, কাৰণ বহু ব্যক্তি লগ লাগি সমাজ পতা হয়। সমাজ পাতি মানুহৰ লগত মিলা প্ৰীতিৰে থকা দৰকাৰ। যাৰ লগত যি ব্যৱহাৰ কৰিলে ভাল পায় তেনে ব্যৱহাৰ কৰিব লাগে। সৎ চৰিত্ৰৰ লোকেও সৎ ব্যৱহাৰ কৰিব নাজানে, ফলত আনৰ অপ্ৰিয়জন হ'ব লগা হয়। আনফালে আকৌ কপটীয়া চলাহী মানুহে, কপটীয়া মানে মুখত নম্বৰ আৰু ভিতৰত অহংকাৰ, ঠিক আছে। আৰু কপটীয়া চলাহী মানুহে ব্যৱহাৰৰ দ্বাৰা আনৰ মৰম আদায় কৰিব পাৰে। গতিকে ব্যৱহাৰ প্ৰণালীক সাধাৰণ কথা বুলি ওলাই কৰাটো উচিত নহয়। মানে ইয়াত কি কৈছে যাৰ অহংকাৰ আছে তেওঁ কিন্তু অহংকাৰ নেদেখায়, কাৰণ তেওঁৰ মনৰ ভিতৰত আছে। আৰু যাৰ অহংকাৰ নাই তেওঁ কিন্তু মুখতে অহংকাৰ দেখাই দিয়ে। গতিকে সেইকাৰণে কৈছে ব্যৱহাৰ প্ৰণালীক ইমান সামান্য কথা বুলি ওলাই কৰা উচিত নহয়। ওলাই মানে হহা বা সৰু হিচাপে দেখা। খ নম্বৰ কি কৈছে বিনয় ভাৱত দান কৰিব লাগে বুলি জ্ঞানীসকলে কিয় কৈছে। উত্তৰ জ্ঞানীসকলে বিনয় ভাৱেৰে মন ৰাখি দান দক্ষিণা দিব লাগে। আনক দান দিবৰ সময়ত মনত অহংকাৰ ৰাখি দান দিবলৈ নাপায়। দম্ভ অহংকাৰে মানুহক অপ্ৰিয় কৰে। কিছুমানে ভাবে যে নম্ৰভাৱে কথা পাতিলে নিজে সৰু হৈ যোৱা যেন পায়। আচলতে অন্তৰত নম্ৰতা থাকিলে আপোনা আপুনি মুখত মিঠা মাত ওলায়। মনত অহংকাৰ ৰাখি মুখেৰে অভিনয় কৰি মিঠা মাত দিয়া উচিত কাৰ্য নহয়। ইয়াত কি কৈছে জ্ঞানীসকলে কয় যে মনত অহংকাৰ ৰাখি দান দক্ষিণা দিব নালাগে, ঠিক আছে। আৰু ইয়াত কি কৈছে যে যাৰ মনত নম্ৰতা আছে তেওঁৰ মুখেৰে আপোনা আপুনি মিঠা মাত ওলায়। আৰু কেতবোৰ মানুহ আছে কি যে মই যদি সেই মানুহজনৰ লগত নম্ৰভাৱে কথা কওঁ, মই নম্ৰভাৱে কথা কোৱাৰ ফলত সেই মানুহজন মোক সৰু ভাবিব, যে তেওঁ একো নাজানে, তেওঁ একেবাৰে সৰু মানুহ। গতিকে এনেকুৱা মেণ্টেলিটিৰ মানুহ বহুত আছে, বহুত তোমালোকে দেখা পোৱাই চাগে, ঠিক আছে। এনেকুৱাই তোমালোকৰ কি কৈছে এই প্ৰশ্নটোৰ জৰিয়তে যে জ্ঞানীসকলে কৈছে এনেকৈয়ে দান দক্ষিণা দিব নালাগে। তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো আমালোক ইয়াতে সমাপ্ত কৰিব বিচাৰিম। সমাপ্ত কৰাৰ আগতে মই এটা কথাই ক'ম, তোমালোকে এইবোৰ নোট কৰি লোৱা। তোমালোকৰ পৰীক্ষাত এইবোৰে আহিব, ইমান কথা নাভাবি তোমালোকে নোট কৰা, পৰীক্ষাৰ পিছত তোমালোকে দেখিব পাৰিবা, ঠিক আছে। আৰু মই যিবোৰ কমন দি দিম তোমালোকক সেইবোৰ তোমালোকে দাগ চিন ৰাখি দিবা, চিহ্ন দি ৰাখিবা। তোমালোকে পৰীক্ষাত সেইটোৱে আহিব পাৰে মানে আহিব, ঠিক আছে। তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো আমালোক ইয়াতে সমাপ্ত কৰিব বিচাৰিছোঁ।